মানকাচৰত অব্যাহত শিল ৰপ্তানিৰ সিন্ডিকেট বাংলাদেশত শিল ৰপ্তানিৰ নামত এটা চক্ৰই চলাইছে বৃহৎ সিন্ডিকেট ৰাজহ ফাঁকি দি নিতৌ বাংলাদেশত ৰপ্তানি কৰিছে শ শ শিল ভৰ্তি ট্ৰাক শিল কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰিছে ধন মানকাচৰ এক্সপোৰ্ট ইম্পোৰ্ট এছ'চিয়েশ্যনৰ নেতৃত্বত শিল ৰপ্তানিৰ অভিযোগ দক্ষিণ শালমৰা মানকাচৰ জিলা বাছ এছ'চিয়েশ্যনৰ ৰাজ্যত অব্যাহত আছে সিন্ডিকেট চক্ৰৰ দপদপনি নিখাৰ আন্ধাৰত মানকাচৰৰ সীমান্তয়েদি সিন্ডিকেট চক্ৰই ৰপ্তানি কৰিছে শ শ ট্ৰাক ভৰ্তি শিল কিন্তু এই ক্ষেত্ৰত দক্ষিণ শালমৰা মানকাচৰ জিলা প্ৰশাসন বন বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষই চকুমুদা কলিৰ ভাওজোৰাৰ অভিযোগ উত্থাপিত হৈছে সুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা ট্ৰাকে শিল ভৰ্তি কৰি অসমৰ মানকাচৰৰ সাহাপাৰা সীমান্তয়েদি সিন্ডিকেট চক্ৰই অব্যাহত ৰাখিছে শিল ৰপ্তানিৰ সিন্ডিকেট চক্ৰই শিল ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰিছে মানকাচৰৰ লাইফলাইন সদৃশ একমাত্ৰ গড়কপ্তানি পথটো যাৰ ফলত জমৰ যাতনাত ভুগিছে মানকাচৰৰ ৰাইজ আনহাতে পথত শিল ভৰ্তি ট্ৰাক নিয়ম বৰ্হিভূতভাৱে ৰখাই থোৱাত যাতায়াতত বাধাৰ সৃষ্টি কৰিছে যাত্ৰীবাহী বাছ যাৰ ফলত শিল ভৰ্তি ট্ৰাকৰ অত্যাচাৰত অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰে বাছ এছ'চিয়েশ্যনে মই সাউথ চালমাৰা মানকাচৰ ইণ্ডাষ্ট্ৰিয়েল বাছ অনাৰ্ছ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী আমাৰ মানকাচৰ পৰা গুৱাহাটীলৈ যোৱা একমাত্ৰ ৰাস্তাটো হ'ল HM ৰোড যিটো হাতীমাৰী মানকাচৰ বুলি কয় তাৰপিছত আমি মেঘালয় যাই পাওঁ এই 22 কিলোমিটাৰ ৰাস্তাটোত এনেকুৱা জৰুলা অৱস্থা এইটো ৰাইজৰ একমাত্ৰ ৰাস্তা আমাৰ বাছ চলাচল কৰা একমাত্ৰ ৰাস্তা একমাত্ৰ কমিউনিকেশ্যন ৰাস্তা এই ৰাস্তাটো সংক্ৰান্তত বিভিন্ন সময়ত প্ৰশাসনক দাবী জনাই আহিছোঁ ৰাস্তাটো ডেভেলপমেণ্ট কৰাৰ কাৰণে ৰিপেয়াৰিং কৰাৰ কাৰণে কিন্তু প্ৰশাসনৰ তৰফৰ পৰা আমি কোনো ধৰণৰ মানে পজিটিভ আমি হেৰি পোৱা নাই আজি আৰু এইখন ৰাস্তাতেই মেঘালয় গভৰ্ণমেণ্টে এক্সপৰ্টৰ বিজনেছ কৰি আছে বাংলাদেশৰ লগত বৰ্ডাৰত ৰেভিনিউটো মেঘালয় গভৰ্ণমেণ্টে খাই আছে আৰু আমাৰ এই 22 কিলোমিটাৰ ৰাস্তাৰ ওপৰত দি অভাৰলোড ট্ৰাক যিখন ট্ৰাকত মিনিমাম 50 টন বল্ডাৰ থাকে যাৰ কেপাচিটি মাত্ৰ 9 টন লোৱা এই 50 টন লোড থকা লোড ট্ৰাকবিলাক ৰাতিপুৱা তেওঁলোকৰ পৰা গন্তব্যস্থানলৈ বাংলাদেশ বৰ্ডাৰলৈ ৰওনা কৰোঁতে হাতীমাৰী ৰোড দি আৰু আমাৰ মানকাচৰৰ পৰা বিভিন্ন এই ৰাজ্যখনৰ বিভিন্ন স্থানলৈ যোৱা বাছসমূহক তেওঁলোকে বাধা প্ৰদান কৰি আছে তেওঁলোকে এনেকুৱা অৱস্থা ৰাস্তাৰ একদম মাজত গাড়ীবিলাক ৰাখি দিয়ে ভাঙা ৰাস্তাই নাই ছাইড বাম নাই যাৰ ফলত যাত্ৰীবাহী বাছবিলাক চলাচল কৰিব নোৱাৰে আমাৰ ৰেগুলাৰ 2-3টা বাছ ঘূৰি আহে ষ্ট্ৰাইক ঠিক নহয় কিন্তু আল্টিমেটলি এটা নন অফিচিয়েল ষ্ট্ৰাইক হৈ গ'ল আজি তেওঁলোকে এই সময়ত আকৌ ৰাতিপুৱা 4 বজাত ইমান ট্ৰাক তাত জাম কৰিছে যে আমাৰ এখন বাছো পাৰ হৈ যাব নোৱাৰিলে আজি মোটামুটি মই ইয়াত 11খন পাইছোঁ 2খন বাছ আহি পোৱা নাই 2খন বাছ তেওঁলোকৰ পৰা মালিকৰ ঘৰলৈ গুচি গৈছে মোৰ 13খন বাছ আজি যাব পৰা নাই আৰু 13খন বাছত মিনিমাম 300 যাত্ৰী আছিল 13খন বাছত 300 যাত্ৰী আছিল বিভিন্ন যাত্ৰীসমূহৰ আজি ৰেলৰ প্লেনৰ মেডিকেলৰ এজন যাত্ৰীৰ অপাৰেশ্যন আছিলে যে গোৱালপাৰাত সেই যাত্ৰীটো যাব নোৱাৰিলে ইমান দুখীয়া মানুহ কান্দি গ'ল ৰাতিপুৱা মই পানী তিতি আহিছিলোঁ ইয়াত যে আমি যাব নোৱাৰিলোঁ আমি এখন কাৰ ৰিজাৰ্ভ কৰিও লৈ যাব নোৱাৰোঁ 4-5 হাজাৰ টকা ভাড়া লাগিব আমাৰ ইমান পইচা নাই মানকাচৰ থানাত আমি এখন অভিযোগ দাখিল কৰিলোঁ যে হয় তেওঁলোকক বন্ধ কৰক নহ'লে আমাক বন্ধ কৰক এনেকুৱা পইচাত আমি গাড়ী চলাচল কৰিব নোৱাৰোঁ আমাৰ গাড়ীবিলাক ফাইনেন্সৰ গাড়ী আমাৰ গাড়ীবিলাক কমাৰ্চিয়েল গাড়ী ৰাইজৰ সভাৰ লগে লগে আমাৰ কমাৰ্চিয়েলি আমাৰ গাড়ীবিলাক যদি মাইৰ খাই যায় তেনেহ'লে গাড়ী চলোৱাটো সম্ভৱ নহয় আজি ইয়াত ইমান মাখা শ্ৰমিক গোট খাইছে তেওঁলোকে দিনে হাজিৰা কৰি খায় ইয়াত টিপ মানি লৈ পেলাই আৰু তেওঁলোকৰ ফেমিলি উপাস থাকিব গতিকে প্ৰশাসনে যদি এই অভাৰলোড ট্ৰাকসমূহৰ ওপৰত আৰু ৰাস্তাটোত তেওঁলোকে যদি কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰে তেনে আল্টিমেটলি আমি বন্ধ দিব নালাগিব পৰিস্থিতিয়ে আল্টিমেটলি আমাৰ বাছ চলাচল বন্ধ হৈ যাব আমাৰ মূল দাবী হ'ল যে তেওঁলোকৰ যিটো আৰু এটা ৰাস্তা আছে মেঘালয় দি মানকাচৰ সোমোৱা টানগাঁৱৰ পৰা পেপুলবাৰী হৈ ৰয়ডুবা হৈ মানকাচৰ আহিব পাৰিব তেতিয়া কি হয় খালি আমাৰ সুবিধা নহয় ইয়াত যি 4-5 লাখ মানুহ এই ৰাস্তাখন ব্যৱহাৰ কৰে HM ৰোড এই 4-5 লাখ মানুহৰ কাৰণে সুবিধা হ'ব সৰু সৰু লাইট ভেহিকেলবিলাক তেওঁলোকে চলাত সুবিধা হ'ব আজি প্ৰশাসন বা কোনো মিনিষ্টাৰ আহিলে বৰ্ডাৰ ৰোড দি আহে আমি ৰাইজে বৰ্ডাৰ ৰোড দি যাব নোৱাৰোঁ আমি DCSP নহয় যে বৰ্ডাৰ ৰোড দি মানকাচৰত আহিম
আমি ৰাইজে এই ভাঙা ৰাস্তাতে আমি যাব লগা হয়। আৰু ৰিপেয়াৰিঙৰ অৱস্থা খুব দুৰ্বল ৰিপেয়াৰিং, অলপ ৰিপেয়াৰিং কৰিছে, এতিয়া ৰিপেয়াৰিঙৰ কাম শেষেই হোৱা নাই, আকৌ সেই ৰিপেয়াৰিংবিলাক ভাঙি আছে। এতিয়া কেতিয়া শেষ হৈ যাব, কেতিয়া আমাৰ সমস্যা সমাধান হ'ব আমি নাজানো। চৰকাৰক আমি এইটোৱে আবেদন জনাইছোঁ যাতে ইনলিগেলি ইয়াত গাড়ীবিলাক চলাচল নহয়। আমাৰ বাছসমূহৰ ওপৰত আমাৰ বাছ নিয়মিতভাৱে চলাচল কৰে, সকলো কাগজ পাতি অ'কে আছে, কোনো অভাৰলোড নাই। আমি এইটো আমি জানো, এইটো প্ৰশাসনৰ দায়িত্ব। আমি প্ৰশাসনক বাৰে বাৰে মিটিঙত আমি এই DSL মিটিঙত আমি কৈ থাকোঁ যে এই ট্ৰাকবিলাকৰ এটাৰো কাগজ পাতি নাই, 90% ট্ৰাকৰ কোনো কাগজ পাতি নাই। আৰু হুৱেৰেজ আমাৰ বাছবিলাকৰ সম্পূৰ্ণ কাগজ পাতি আছে। প্ৰশাসন অসম চৰকাৰৰ কৰ্তৃপক্ষই আমাৰ বাছসমূহৰ ওপৰত প্ৰতি মাহে 30-40 হাজাৰ টকাকৈ ফাইন কৰি আছে, হুৱেৰেজ এই ট্ৰাকসমূহৰ ওপৰত কোনো ফাইন নাই। অবাধে তেওঁলোকে অভাৰলোড লৈ গৈ আছে, আমাৰ ৰাস্তা নষ্ট কৰি আছে, ৰাইজৰ অসুবিধা কৰি আছে। ইয়াত মানকাছৰৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক তথা সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড নাজিম হুছেইনৰ নেতৃত্বত এই শিল ৰপ্তানিৰ সিন্ডিকেট অব্যাহত ৰখাৰ অভিযোগ উঠিছে। অভিযোগ মতে বাংলাদেশত ৰপ্তানি হোৱা শিলৰ প্ৰতিখন ট্ৰাকে লাভ কৰে 12 মেট্ৰিক টন শিল ৰপ্তানিৰ চাৰ্টিফিকেট। কিন্তু সিন্ডিকেট চক্ৰৰ নিৰ্দেশত প্ৰতিখন ট্ৰাকে অভাৰলোড শিল ভৰ্তি কৰি 40-50 মেট্ৰিক টন অধিক শিলৰ ৰপ্তানি কৰে। অতিৰিক্ত শিলৰ বাবে প্ৰতিখন ট্ৰাকৰ পৰা সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে 4,750 টকাকৈ। ইয়াৰ উপৰিও ট্ৰান্সশ্বিপমেণ্ট পাৰ্মিটৰ নামত সিন্ডিকেট চক্ৰই প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰে 7,300 টকা। বিভাগীয় কৰ্তৃপক্ষ তথা দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সিন্ডিকেট চক্ৰই চলাইছে এই শিল ৰপ্তানিৰ সিন্ডিকেট ৰাজ। উল্লেখ্য যে চলিত মাহৰ 7 তাৰিখত মানকাছৰৰ একমাত্ৰ লাইফলাইন পথৰ লগতে নৱনিৰ্মিত পথ ব্যৱহাৰ নকৰাৰ বাবে জিলা আয়ুক্তই মানকাছৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনক সকিয়নি প্ৰদান কৰিছিল যদিও চক্ৰটোৱে জিলা আয়ুক্তৰ কথাত গুৰুত্ব নিদিয়াকৈ এই সিন্ডিকেট ৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। গাড়ী লৈ যাওঁ, গাড়ী লৈ যোৱাৰ পিছত যদি ৰাস্তা ক্লিয়াৰ আমাৰ হেৰি নহয়, আমাৰ গাড়ীখন যাব নোৱাৰে, পেচেঞ্জাৰ লগত থাকে, তেতিয়া ইহঁতক যদি কওঁ, ড্ৰাইভাৰবিলাকে কয় যে আমাৰ গোটেইবিলাকে ইয়াতে মানে মিটানি হৈ আছে। মিটাইছে মানে ইহঁতে কিবা পইচা টইচা দিছে, ইয়াত DC SP ইয়াতে যিগিলা আছে যিমান আছে বোলে ইহঁতক চবকে হাত কৰা হৈছে। এতিয়া আমাৰ ষ্টাফে আমাৰ যিগিলা গাড়ীগিলা যায়, আমি ইহঁতৰ লগত এটা মাৰামাৰি কৰিব নোৱাৰোঁ, কাজিয়া কৰিব নোৱাৰোঁ, এনেকুৱা কথা কৈ দিয়ে। ট্ৰাফিক পুলিচ এতিয়া একো নাযায়, ট্ৰাফিকৰ আমাৰ সোনকালে থকা এইটো ট্ৰাফিকে নাযায়, তাতে কোনো নাযায় তাতে। এতিয়া লাষ্টত আমাৰ কি হয়, গাড়ীবিলাক ঘূৰি আনিব লগা হয়। আৰু এতিয়া আমি যে আহিছোঁ আজি আমি যাব পৰা নাই, জোৰডাঙাৰ পৰা কোচনিমাৰা, তাৰপিছত এই জগবাজাৰ ইফালে যিগিলা ৰাস্তা, আজি আমি যাব পৰা নাই। আমাৰ এই যিকেইটা গাড়ী ঘূৰিছে 13খন গাড়ীত আমাৰ 4টাকৈ ষ্টাফ থাকে। 4টা ষ্টাফত আমাৰ এটা ষ্টাফে 1200, কেতিয়াবা হিণ্ডিমেন গেলা পায় 700, 800, 1000, 1200 টকা। এতিয়া আমাক কোনে দিব এইটো? যেতিয়ালৈকে আমাৰ সমাধান হোৱা নাই আমি আছোঁ। এতিয়া আমাৰ থানাৰ ওচৰতে আছোঁ, আমি আমাৰ গাড়ীৰ ওচৰতে আছোঁ। আমাৰ যেতিয়া সমাধান, আমাৰ ষ্টাফগিলাৰ সমাধান হোৱা নাই যেতিয়ালৈকে আমি আছোঁ। এতিয়া আমাৰ যেতিয়া আমাৰ ৱাৰ্কাৰ ছেক্ৰেটাৰী আছে, সমাধান হেৰি হ'ব, যেতিয়া আমাৰ সমাধান হ'ব তেতিয়াহে আমি এইগিলা গাড়ী ইয়াৰ পৰা লৈ যাম। সম্প্ৰতি মানকাছৰৰ সীমান্তয়েদি বাংলাদেশত ৰপ্তানি হোৱা শিলৰ সিন্ডিকেট বন্ধ কৰিবলৈ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰাৰ লগতে মানকাছৰ বাছ এছ'চিয়েশ্যনে অসমৰ পথ ব্যৱহাৰ নকৰিবলৈ দাবী উত্থাপিত কৰে। ইফালে বাছ এছ'চিয়েশ্যনে মানকাছৰ থানাৰ সন্মুখত শিলভৰ্তি ট্ৰাকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। এতিয়া প্ৰশ্ন হয়, কাৰ ছত্ৰছায়াত চলিছে মানকাছৰত এই শিল ৰপ্তানিৰ সিন্ডিকেট? কাক মেনেজ দি এই চক্ৰচোৱা মানকাছৰত চলাইছে সিন্ডিকেট? কিয় চকুমুদাৰ ভাও জুৰিছে দক্ষিণ শালমাৰা মানকাছৰ জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।